দুৰ্গা পূজা হৈছে এটা বাৰ্ষিক হিন্দু উৎসৱ য'ত মাতা দেৱী দুৰ্গাৰ আৰাধনা কৰা হয়। দুৰ্গা পূজা প্ৰতি বছৰে শৰৎকালত অনুষ্ঠিত হয়। সেইবাবে ইয়াক শাৰদীয় দুৰ্গা পূজা বুলি কোৱা হয়। দুৰ্গা পূজা মূলতঃ দেৱী দুৰ্গাৰ পৃথিৱীলৈ আগমনৰ উৎসৱ। দুৰ্গা পূজাৰ এই উৎসৱটো মুঠ 10 দিন ধৰি চলে। ইয়াৰ প্ৰথম 6 দিনক মহালয়া বুলি কোৱা হয়। মহালয়া পৰ্যন্ত দেৱী মূৰ্তিকাৰৰ ওচৰত থাকে। ইয়াৰ পাছত যেতিয়া ষষ্ঠী দিনা আহে, সেইদিনা দেৱী মূৰ্তিটো পূজা মণ্ডপত স্থাপন কৰা হয়। ষষ্ঠীৰ দিনাৰে পৰা মূল দুৰ্গা পূজা আৰম্ভ হয়। তাৰ পাছত ষষ্ঠী, মহাসপ্তমী, মহাঅষ্টমী আৰু মহানৱমী, এই 4 দিনত বৰ উলহ মালহেৰে দেৱী মাতাৰ পূজা কৰা হয়। মহালয়াৰ 5 দিন আৰু মূল পূজাৰ 4 দিন, মুঠ 9 দিন। এই 9 দিনক নৱৰাত্ৰি হিচাপে পালন কৰা হয়। নৱৰাত্ৰি উৎসৱৰ এই 9 দিনত দেৱী মাতাৰ 9টা বেলেগ বেলেগ ৰূপৰ পূজা কৰা হয়। নৱৰাত্ৰিৰ পাছত 10ম দিনটোক বিজয়া দশমী হিচাপে পালন কৰা হয়। বিজয়া দশমীৰ দিনা দুৰ্গা প্ৰতিমাৰ বিসৰ্জন কৰা হয়। আজি আমি এই কথা ক'বলৈ লৈছোঁ যে দুৰ্গা পূজা কিয় পালন কৰা হয়। গতিকে আহকচোন আজি এই কাহিনীৰ বিষয়ে জানো। দুৰ্গা পূজা কিয় পালন কৰা হয়, ইয়াৰ আঁৰত বহুতো বেলেগ বেলেগ কাহিনী প্ৰচলিত আছে। আজি আমি ইয়াৰ ভিতৰত অধিক প্ৰচলিত 2টা কাহিনী ক'বলৈ লৈছোঁ। তাৰে প্ৰথম কাহিনী হৈছে দেৱী দুৰ্গাৰ দ্বাৰা মহিষাসুৰ বধৰ কাহিনী। দুৰ্গা পূজাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু প্ৰচলিত কাহিনীটো দেৱী দুৰ্গাৰ দ্বাৰা দৈত্যৰাজ মহিষাসুৰক বধ কৰাৰ লগত জড়িত। এই কাহিনীটোৱে অশুভ শক্তিৰ ওপৰত শুভ শক্তিৰ বিজয়ক প্ৰতিনিধিত্ব কৰে। পৌৰাণিক কাহিনী অনুসৰি মহিষাসুৰ ৰম্ভ নামৰ এজন শক্তিশালী অসুৰৰ পুত্ৰ আছিল। ৰম্ভ অসুৰসকলৰ ৰজা আছিল। এই অসুৰ ৰম্ভ আৰু এগৰাকী মহিষৰ মিলনৰ ফলত এক বিশেষ অসুৰ বালকৰ জন্ম হৈছিল, যাৰ আধা শৰীৰ মানুহৰ আৰু আধা শৰীৰ মহৰ আছিল। সেইবাবেই সেই বালকৰ নাম হৈছিল মহিষাসুৰ। মহিষাসুৰে কঠোৰ তপস্যা কৰি ব্ৰহ্মাৰ পৰা এই বৰ লাভ কৰিছিল যে তেওঁক কোনো দেৱতা বা পুৰুষে বধ কৰিব নোৱাৰিব। এই বৰদান পাই অহংকাৰী হৈ মহিষাসুৰে স্বৰ্গ আক্ৰমণ কৰিলে আৰু দেৱতাসকলক খেদি স্বৰ্গত অধিকাৰ সাব্যস্ত কৰিলে। যেতিয়া যুদ্ধত কোনো দেৱতাই মহিষাসুৰক পৰাস্ত কৰিব নোৱাৰিলে, তেতিয়া ব্ৰহ্মা, বিষ্ণু, শিৱকে ধৰি সকলো প্ৰমুখ দেৱতাই তেওঁলোকৰ সকলো শক্তি আৰু তেজ একত্ৰিত কৰি এগৰাকী নাৰী শক্তিৰ সৃষ্টি কৰিলে। এই নাৰী শক্তিয়েই হ'ল দেৱী দুৰ্গা। দেৱী দুৰ্গাৰ ৰূপ দৈৱিক আভাযুক্ত। 10খন হাতযুক্ত দেৱী অতি মোহনীয়া আৰু তেওঁ সিংহৰ ওপৰত আৰোহণ কৰি থাকে। যেতিয়া দেৱী দুৰ্গা উৎপত্তি হ'ল, তেতিয়া দেৱতাসকলে দুৰ্গাক নিজৰ নিজৰ অস্ত্ৰ শস্ত্ৰ প্ৰদান কৰিলে। শিৱই ত্ৰিশূল, বিষ্ণুৱে সুদৰ্শন চক্ৰ, ইন্দ্ৰই বজ্ৰ, যমে নিজৰ যমপাশ প্ৰদান কৰিলে। ইয়াৰ উপৰিও অন্যান্য দেৱী দেৱতাসকলেও নিজৰ নিজৰ শক্তি আৰু অস্ত্ৰ শস্ত্ৰ দেৱী দুৰ্গাক প্ৰদান কৰিলে। দেৱী দুৰ্গাই 10 হাতত সকলো অস্ত্ৰ ধাৰণ কৰি নিজৰ বাহন সিংহৰ ওপৰত উঠি মহিষাসুৰক বধ কৰিবলৈ যাত্ৰা কৰিলে। ইয়াৰ পাছত দেৱী দুৰ্গা আৰু মহিষাসুৰৰ মাজত
এখন ভয়ংকৰ যুদ্ধ আৰম্ভ হ'ল, যি যুদ্ধ 9 দিন আৰু 9 ৰাতি ধৰি চলিছিল। মহিষাসুৰ আৰু দেৱী দুৰ্গাৰ যুদ্ধৰ এই 9 দিনকেই নৱৰাত্ৰি হিচাপে পালন কৰা হয়। আৰু এই 9 দিনত দেৱী মাতাৰ 9টা বেলেগ বেলেগ ৰূপৰ পূজা কৰা হয়। যুদ্ধৰ সময়ত মহিষাসুৰে বেলেগ বেলেগ ৰূপ সলাই দেৱীক ভ্ৰমিত কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু শেষত যেতিয়া তেওঁ মহৰ ৰূপ ধাৰণ কৰিছিল, তেতিয়াই দেৱী দুৰ্গাই নিজৰ ত্ৰিশূলেৰে মহিষাসুৰক বধ কৰিলে। 9 দিন যুদ্ধ কৰি দেৱী দুৰ্গাই মহিষাসুৰক বধ কৰি যি বিজয় সাব্যস্ত কৰিছিল, তাৰ ঠিক পিছদিনাই অৰ্থাৎ দশম দিনা এই বিজয়ৰ আনন্দ উৎসৱ উদযাপন কৰা হৈছিল, যিটো বৰ্তমান বিজয়া দশমী ৰূপে পালন কৰা হয়। দুৰ্গা পূজাৰ দশম দিন অৰ্থাৎ বিজয়া দশমী দিনটোত দেৱী মূৰ্তি বিসৰ্জন দিয়া হয় আৰু ইয়াৰ লগে লগে দুৰ্গা পূজাৰ সমাপ্তি ঘটে। এতিয়া দুৰ্গা পূজা কিয় পালন কৰা হয় সেই বিষয়ে দ্বিতীয় কাহিনী ক'বলৈ লৈছোঁ। ভক্তসকলে দুৰ্গা পূজা বছৰত দুবাৰ উদযাপন কৰে। প্ৰথমবাৰ দুৰ্গা পূজা বসন্ত কালত অনুষ্ঠিত কৰা হয় আৰু দ্বিতীয়বাৰ শৰৎকালত উদযাপন কৰা হয়। শৰৎকালত যি দুৰ্গা পূজা পালন কৰা হয়, ইয়াক অকাল বোধন বুলি কোৱা হয়। শৰৎকালত অকাল বোধন দুৰ্গা পূজা পালন কৰাৰ আঁৰত এটা জনপ্ৰিয় কাহিনী আছে। সেই কাহিনী ৰামায়ণৰ লগত জড়িত। কথা অনুসৰি যেতিয়া শ্ৰীৰাম পত্নী সীতা আৰু ভাতৃ লক্ষ্মণৰ সৈতে বনবাসত আছিল, তেতিয়া লংকাৰ ৰজা ৰাৱণে শ্ৰীৰামৰ পত্নী সীতা দেৱীক হৰণ কৰিছিল। তেতিয়া ৰামে পত্নী সীতাক উদ্ধাৰ কৰাৰ উদ্দেশ্যে বান্দৰৰ ৰজা সুগ্ৰীৱৰ লগত মিত্ৰতা কৰিছিল আৰু বান্দৰ সেনাৰ সৈতে গৈ সাগৰ পাৰত উপস্থিত হৈছিল। মহাশক্তিশালী ৰাক্ষস সেনা আৰু মহাপৰাক্ৰমী ৰাৱণক যুদ্ধত পৰাজিত কৰাটো সহজ কথা নাছিল। গতিকে ৰাৱণৰ সৈতে যুদ্ধ কৰি তেওঁক বধ কৰাৰ আগতে ৰামে দেৱী দুৰ্গাৰ আশীৰ্বাদ লাভ কৰাৰ উদ্দেশ্যে দুৰ্গা পূজা অনুষ্ঠিত কৰিছিল। বিশ্বাস কৰা হয় যে দেৱী দুৰ্গাই অশুভ শক্তি নাশ কৰিব পাৰে। শাস্ত্ৰ অনুসৰি শৰৎকাল হৈছে দেৱ দেৱীসকলৰ টোপনিৰ সময়, অৰ্থাৎ এই সময়ত সকলো দেৱী দেৱতা শুই পৰে। তথাপিও ব্ৰহ্মাৰ পৰামৰ্শ মতে ৰামচন্দ্ৰই সেই সময়তে দেৱীক জগাই তুলিবলৈ অৰ্থাৎ বোধন কৰিবলৈ শাৰদীয় দুৰ্গা পূজাৰ আয়োজন কৰিছিল। সেইবাবেই শাৰদীয় দুৰ্গা পূজাক অকাল বোধন বুলি কোৱা হয়, যাৰ অৰ্থ হৈছে সময় নোহোৱাকৈ অৰ্থাৎ অসময়ত আহ্বান কৰা। গতিকে ৰামচন্দ্ৰই অকাল বোধন দুৰ্গা পূজা আৰম্ভ কৰিছিল। ৰামৰ পূজা তথা ভক্তিত সন্তুষ্ট হৈ দেৱী দুৰ্গাই তেওঁক ৰাৱণৰ বিৰুদ্ধে যুদ্ধত জয়লাভৰ বাবে আশীৰ্বাদ দিছিল। ইয়াৰ পাছতে ৰামচন্দ্ৰই লংকা আক্ৰমণ কৰিছিল আৰু যুদ্ধত ৰাৱণক পৰাস্ত কৰিছিল। লংকা যুদ্ধ মুঠ 87 দিন চলিছিল। আনহাতে ৰাম আৰু ৰাৱণৰ মাজত 7 দিন ধৰি একেৰাহে যুদ্ধ চলিছিল। অৱশেষত ৰামে ৰাৱণক বধ কৰিবলৈ সক্ষম হৈছিল। ৰাৱণ বধ তথা ৰামৰ বিজয়ৰ এই দিনটোকে বিজয়া দশমী হিচাপে পালন কৰা হয়। দুৰ্গা পূজা কিয় পালন কৰা হয় এই প্ৰশ্নটোৰ উত্তৰ হিচাপে এই দুটা কাহিনীয়েই অধিক প্ৰচলিত আৰু এই দুয়োটা কাহিনীয়েই দুৰ্গা পূজাৰ মহত্ব সুন্দৰভাৱে বৰ্ণনা কৰে। এই কাহিনী দুটাৰ প্ৰধান উদ্দেশ্য হ'ল অধৰ্মৰ ওপৰত ধৰ্মৰ জয় আৰু সকলো অশুভ শক্তিৰ বিনাশ নিশ্চিত।
আশা কৰোঁ আজিৰ এই কাহিনী দুটাই আপোনালোকক দুৰ্গা পূজাৰ বিষয়ে কিছু নতুন তথ্য দিলে। ভিডিঅ'টো ভাল লাগিলে এটা লাইক নিশ্চয় কৰিব। কমেণ্টত আপোনাৰ মতামত জনাব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আগলৈ এটা নতুন কথাৰ সৈতে পুনৰ লগ পোৱা আশাৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।